নমস্কাৰ বৰাবৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ তোমালোকৰ কাৰণে ক্লাছ 10ৰ ইংৰাজীৰ আমাৰ পাৰ্ট নম্বৰ 1 এ লেটাৰ টু গড। এইটো লিখিছিল কোনে? GL ফুইণ্টাছ। তাৰপিছত তোমালোকে আহা এই ভিডিঅ'টোত তোমালোকে একচুৱেলি কি পাই যাবা। প্ৰথমত পাই যাবা তোমালোকে 30টামান MCQ, তাৰপিছত তোমালোকে ইয়াৰ পৰা 99% কমন পাই যাবা। তাৰপিছত তোমালোকে এই PDF টো বিনামূলীয়া পাই যাবা। যদি তোমালোকে বিচৰা তেনেহ'লে এই PDF যদি তোমালোকক লাগে বিনামূলীয়া পাই যাবা। আৰু ইয়াত তোমালোকৰ কি আছে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আছে। আৰু তোমালোকৰ কি হবে এইটো যদি ভালকৈ চোৱা আৰু ভালকৈ তোমালোকে পঢ়া এই ভিডিঅ'টো চাই তেনেহ'লে তোমালোকৰ 99% কনচেপ্টটো ক্লিয়াৰ হৈ যাব। চ' আমি এতিয়া প্ৰথমতে আৰম্ভ কৰিম কি প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চনখিনি 2024 আৰু 25ত কি কোৱেশ্চন আহিছিল ইয়াত তোমালোকে চাব পাৰা। প্ৰথমত কি আছিল আমাৰ চোৱা 1 নম্বৰত 2024 কি আছিল হোৱাই ডিড লেঞ্চো সে দ্য ৰেইনড্ৰপ ৱেৰ লাইক নিউ কইনছ। ইয়াত কৈছে কি চোৱা এনচাৰত লেঞ্চো কম্পেয়াৰ দ্য ৰেইনড্ৰপছ টু কইন বিকজ হিজ ক্ৰপ ৱেৰ ৰিপ এণ্ড অনলি নিডেড ৰেইন টু প্ৰভাইড এ গ্ৰেট হাৰ্ভেষ্ট। হি বিলিভ দ্য ৰেইন উড ব্ৰিং prosperity, therefore he saw the big drops as 10 cent pieces and the small one as 5. তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 2 কি কৈছে আমাৰ 2024 আহিছে এইটো কুৱেশ্যন হোৱাট ৱেৰ লেঞ্চছ ফিলিং when he hill stopped। ইয়াতে কৈছে কি এনচাৰটো চোৱা লেঞ্চো was filled with deep sadness. He stood in the middle of his ruined field and told his sons that even a place of lactose would have left more than the hill had. He felt they would have no corn and would go hungry that year. তাৰপিছত আহা কুৱেশ্যন নম্বৰ 3 কি কৈছে 2025ত আহিছিল এইটো ইয়াত চোৱা হু ৰিড দ্য লেটাৰ এণ্ড হোৱাট ৱাজ দেয়াৰ ইণ্টেল ৰিয়েকশ্যন। ইয়াত কৈছে কি এনচাৰ চোৱা কি দিছে এ পোষ্ট মাষ্টাৰ ফাৰ্ষ্ট চ' দ্য লেটাৰ এণ্ড লাভড heartily because he had never seen a letter addressed to God. He looked it to the postmaster, who also laughed at first but immediately turned serious, moved by the sender's unwavering faith. তাৰপিছত তোমালোকে আহা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন 2026 কি আহিছিল চোৱা তোমালোকে ইয়াত আমাৰ প্ৰথমত কি দিয়া আছে হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু টু হেল্প লেঞ্চো এণ্ড হোৱাই। পোষ্টমাষ্টাৰে তেওঁক কি হেল্প কৰিছিল আৰু কি কাৰণে কৰিছিল। দ্য পোষ্টমাষ্টাৰ ডিচাইডেড টু এনচাৰ দ্য লেটাৰ চ' দেট লেঞ্চো ফেথ ইন গড উড নট বি sank. Second, he collected money from his employees, give part of his own salary, and asked friend for an act of charity. He managed to collect 70 pesos and sent it to Lenso. তাৰপিছত দেখা কুৱেশ্যন নম্বৰ 5 কি কৈছে 2026 আহিছে এইটো কুৱেশ্যন হু ইজ দ্য কনফ্লিক্ট বিটুইন humans and nature illustrate in his story। ইয়াত চোৱা এনচাৰত কি দিছে দ্য কনফ্লিক্ট ইজ shown when Lenso's hard work and hope for a harvest are completely destroyed by nature. While nature provides the rain Lensos need, it also brings the destructive hail that leaves him helpless. এতিয়া তোমালোকৰ কাৰণে মই এটা খুবেই ইম্পৰ্টেণ্ট লৈ আহিছোঁ আমাৰ 2027ত কোনবিলাক কুৱেশ্যন তোমালোকৰ আশাৰ কাৰণে উপযোগী আছে মানে এক্সপেক্টেড কুৱেশ্যন যিবিলাক তোমালোকে আশা কৰিব পাৰা যে এইবিলাক কুৱেশ্যন আহিব বুলি এইখিনি মই ইয়াতে লৈ আহিছোঁ। বেছি নাই অলপ কেইটা আছে তোমালোকে চাই ল'বা। Faith can move mountains, but what should we put our faith in? Discuss with reference to Lenso. এই কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট আছে তোমালোকে এইটো কুৱেশ্যন অলপ ভালকৈ চাবা। Lenso's faith in God was absolute, which gave him hope in a serious crisis. However, his faith was blind. He failed to recognize the God-like kindness in the human beings who actually helped him. The story suggests that while faith is powerful, it should also
include truly in humanity. Next question to আমাৰ কি আছে 2027 আহাৰ কাৰণে what is the আমাৰ কি দি আছে what is the irony at the end of the story. ইয়াত তোমালোকে এনসারটো চোৱা কি দিছে the irony lies in the fact that Lenzo called the post office employees a bunch of crooks. In reality, they were the ones who sacrificed their own money to help him. He suspected the very people who were his benefactors. তাৰপিছত হাত তোমালোকে কোৱেশ্চন নম্বৰ 3 কি কৈছে describe the postmaster as an amiable person. ইয়াৰ আমাৰ এনসারটো কি কৈছে এনসারটো চোৱা কি দিছে the postmaster was fat and amiable মানে কি আমাৰ friendly. His kindness is proven when he goes out of his way to collect money for a stranger. He did not want to shatter Lenzo's faith, showing he was a sensitive and empathetic human being. এতিয়া তোমালোকে আহা MCQ খিনি এইবিলাক আমাৰ খুবই ইম্পৰ্টেন্ট তোমালোকৰ MCQ একদম আহি থাকে 40টা মান তোমালোকৰ জাস্ট MCQ আহে সেই কাৰণে তোমালোকে MCQ খিনি ভালকৈ চাবা মই কোৱেশ্চনটো কৈ যাম আৰু এনসারটো কৈ যাম তোমালোকে বাকিখিনি চাই লবা কি কৈছে প্ৰথমত চোৱা what made Lenzo angry when he counted the money. ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে চোৱা ইয়াৰ উত্তৰটো হ'ব আমাৰ Lenzo received 30 pesos less than what he had demanded from God. 2 number to say who is the chief character in the story a letter to God. এই ইয়াত তোমালোকৰ কি কৈছে চিফ ক্যাৰেক্টাৰ মুখ্য ক্যাৰেক্টাৰ কোনে আছিল ইয়াত তেনেকৈ ফিল্মত মুখ্য হিৰো কোন থাকে চিম তেনেকৈ কৈছে ইয়াত মুখ্য ক্যাৰেক্টাৰ হ'ব লেন্সো. 3 নম্বৰ কি কৈছে where is Lenzo's house. Lenzo's house to ক'ত আছিল on the crest of the law hill. 4 নম্বৰ কি কৈছে চোৱা what is the profession of Lenzo. এটা তোমরা সকলে গম পাও লেন্সোর প্রফেশন কি কৰিছিল কি আছিল তেওঁ কি কৰিছিল ফার্মার. লেন্সো কাল্টিভেটেড লেন্সো কি খেতি কৰিছিল কর্ন মানে তোমালোকৰ ভুট্টা কয় যে মাকৈ এই মাকৈ কর্ন. 6 নম্বৰ কি দিছে these are raindrops falling from a sky. They are now coins who uttered his line. ইয়াত কোনে ক'ব এইটো হ'ব আমাৰ লেন্সো. 7 নম্বৰ কি কৈছে what was needed by Lenzo's failed for a good harvest. এইটো হ'ব কি আমাৰ ৰেইন. লেন্সো যে এজন ভাল খেতিয়ক ফেইল হৈছিল কি কোনে কৰিছিল এইটো মই ৰেইনে কৰিছিল. who exclaimed yes God willing. এইটো কোনে হ'ব আমাৰ এনসারটো হ'ব the woman who was preparing supper. 9 নম্বৰ কি দিছে আমাৰ কোৱেশ্চনটো who wrote the prose piso a letter to God. এইটো মই আগতে কৈ আহিছোঁ এইটো কোনে লিখিছে আমাৰ GL Fuentes. তাৰপিছত আহা তোমালোকে কোৱেশ্চন নম্বৰ 10 Lenzo compared little drop of rain with কাৰ লগত কম্পেয়াৰ কৰিছিল 5 cent pesos. তাৰপিছত আহা কোৱেশ্চন নম্বৰ 11 কি কৈছে why did Lenzo need money. Lenzo কিয় টকা লাগিছিল to save his family from the pangs of hungry. 12 নম্বৰ কি কৈছে তোমালোকৰ কোৱেশ্চনটো Lenzo compared the big drop of rain with তেওঁ big drop of rain বেনু কাৰ লগত কম্পেয়াৰ কৰিছিল 2 cent pesos 10 cent pesos. তাৰপিছত আহা তোমালোকে 13 নম্বৰ কি কৈছে who exclaimed we all go hungry this year. এইটো কোনে কৈছে আমাৰ লেন্সই কৈছে. তাৰপিছত 14 নম্বৰ কি কৈছে the field was white as it covered with এইটো হ'ব কি আমাৰ salt. তাৰপিছত আহা কোৱেশ্চন নম্বৰ কিমান আছে আমাৰ 15 কি কৈছে a place of locust would have left more than this what is locust. এই কি কৈছে a kind of insect মানে তোমালোকৰ পৰুৱা. 16 নম্বৰ কি কৈছে how much money did Lenzo need his family time to crisis. ইয়াত কি কৈছে কি 100
পেচেছ তেওঁ 100 টকা হ'লে হ'লহেঁতেন 17 নম্বৰ ঠিক হৈছে হাউ মাছ মানি ৱাজ দা 70 pesos তাৰপিছত কি আছে আমাৰ 18 নম্বৰ ঠিক আছে লেন্সো হোপ ফৰ এ হেল্প ফ্ৰম এইটো ক'ব কি আমাৰ আনসাৰ গড 19 নম্বৰ ঠিক হৈছে হাউ ডিড লেন্সো ৱাৰ্ক হিজ ফিল্ড ইয়াৰ উত্তৰটো হ'ব কি আমাৰ লাইক এ ট্ৰেক্টৰ 20 নম্বৰ ঠিক আছে আমাৰ কোৱেশ্চনটো চোৱা why was Lenso not at all surprised to see the money in the envelope ইয়াৰ উত্তৰটো কি হ'ব আমাৰ he had unwavering faith in God 21 নম্বৰ ঠিক আছে peso is the currency of peso কোন দেশৰ কারেন্সি এটো হ'ব আমাৰ লেটিন আমেৰিকাৰ কারেন্সিৰ নাম কি peso what did Lenso think the post office employees a bunch of crocs 23 নম্বৰ ঠিক আছে what was the only one thing that the earth need according to Lenso ইয়াৰ উত্তৰটো হ'ব কি a down pure or at least shower 24 নম্বৰ ঠিক আছে what does the story tell about the character of Lenso ইয়াতে ষ্টৰীটোত লেন্সৰ কি ক্যাৰেক্টাৰ কৈছিল Lenso had faith in God তেওঁ গডৰ ওপৰত যে বিশ্বাস আছিল তাৰে কথা কৈছে এই ষ্টৰীটোত Lenso compared the quantum of damage with এটো কি হ'ব আমাৰ আনসাৰটো places of luckiest 26 নম্বৰ ঠিক হৈছে what was the only hope left the heart of Lenso and his family help from God এটো আমাৰ লাস্ট এমসিকিউ কোশ্চেন ইয়াতে কি কৈছো why did the postmaster decide to reply to Lenso's letter ইয়াৰ উত্তৰটো হ'ব আমাৰ to keep intact Lenso's unwavering faith in God তাৰ পিছত তোমালোকে আহা সেই চেপ্টাৰ নম্বৰ আমাৰ কি আছে পেজ নম্বৰ আছে 5 oral comprehension checkত তোমালোকৰ যিবিলাক কোশ্চেন দিয়া আছে সেই কোশ্চেনখিনি মই ইয়াত অতি সহজকৈ লৈ আহিছো আৰু অসমীয়াটো অনুবাদ কৰি লৈ আহিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যদি ভিডিঅ ভাল লাগি আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিঅ তোমালোকে পাই যাবা আৰু মই কি কৰিছো এই ভিডিঅৰ ডেসক্ৰিপচনত মানে লাষ্টত গলে তোমালোকে পাবা ডেসক্ৰিপচন বুলি থাকে তলত গলে চাবা ডেসক্ৰিপচনত মই এটা হোৱাটসঅ্যাপ চেনেলৰ লিংক দিছো এই লিংকটোত ক্লিক কৰিবা তোমালোকে আৰু মোৰ চেনেলটোত জয়েন হ'বা তেনেহলে এই যিবিলাক পিডিএফ আছে সেইবিলাক পিডিএফ তাত তোমালোকে পাই যাবা জাস্ট তোমালোকে ডাউনলোড কৰিবা আৰু যিমানখিনি লাগে ডাউনলোড কৰি তোমালোকে পঢ়িব পাৰিবা একদম ফ্ৰীতে দিয়া আছে সকলোবিলাক পিডিএফ জাস্ট জয়েন কৰা আৰু ডাউনলোড কৰি লোৱা আৰু ভালকে পঢ়া এক নম্বৰ চোৱা কি দিছে আমাৰ হোৱাট ডিড লেন্সোস হোপ ফৰ লেন্সই কি আশা কৰিছিল উত্তৰটো হ'ব কি লেন্সো হোপ ফৰ ৰেইন এজ ইট ওয়াজ মাছ নিডেড ফৰ এ গড হাৰভেষ্ট ইয়াতে কৈছে কি লেন্সই বৰষুণৰ বাবে আশা কৰি আছিল যেটো তাৰ খেতিডৰাৰ বাবে খুবেই প্ৰয়োজন আছিল তাৰ পিছত তোমালোকে আহা কোশ্চেন নম্বৰ 2 কি কৈছে আমাৰ হাউ ডিড লেন্সো সে দা ৰেইন ড্ৰপ ওয়াজ লাইক নিউ কয়েন্স লেন্সই বৰষুণৰ টোপালবোৰক কিয় নতুন পইচাৰ লগত তুলনা কৰিছিল ইয়াৰ উত্তৰটো কি হ'ব ফৰ লেন্সো দা ৰেইন ড্ৰপস ওয়াৰ লাইক নিউ কয়েন্স as they promised him a good harvest resulting in more prosperity ইয়াত কৈছে কি চোৱা বৰষুণৰ টোপালবোৰ লেন্সৰ বাবে নতুন পইচাৰ দৰে আছিল কিয়নো ই তেখেতৰ খেতিডৰাৰ সমৃদ্ধিশালী কৰাৰ সপোন দেখাইছিল তাৰপিছত কোৱেশ্চন নম্বৰ 3 কি কৈছে হাউ ডিড দা ৰেইন চেঞ্জড হোৱাট হেপেন্ড টু লেন্সো ফেল্ড বৰষুণ কিদৰে সলনি হৈছিল ই লেন্সৰ খেতিডৰালৈ কি পৰিৱৰ্তন আনিছিল ইয়াৰ উত্তৰটো কি হ'ব the rain who come with a new hope had changed into a hailstorm a strong wind began to blow and hug hailstones began to fall along with the rain all the crop in Lenso's field got destroyed due to hailstone নতুন আশা কৰিয়াই আনা বৰষুণ যাকে হঠাতে শিলাবৃষ্টিলৈ পৰিৱৰ্তন হল তীব্ৰ বতাহে তথা ডাঙৰ শিল পৰিব ধৰিলে বৰষুণৰ সৈতে যাৰ ফলত লেন্সৰ পথাৰখন
খেতিডৰা সম্পূৰ্ণৰূপে নষ্ট হৈ থাকিল। লেন্সই বহুত আশা কৰিছিল যে বৰষুণ আহিলে মোৰ খেতিটো ভাল হ'ব, কিন্তু বৰষুণ আহিছিল ঠিকে আছে, বৰষুণৰ মাজতে শিলাবৃষ্টি হৈ গ'ল। তেতিয়া তেওঁৰ আশাটো নষ্ট হৈ গ'ল আৰু খেতিডৰাও নষ্ট হৈ পৰিল। এতিয়া 4 নম্বৰ প্ৰশ্ন ঠিক হৈছে আমাৰ হোৱাট ৱেৰ লেন্সছ ফিলিংছ ৱেন দ্য হেল ষ্টপড। ধুমুহা শেষ হোৱা পাছত লেন্সৰ কেনেকুৱা অনুভৱ হৈছিল? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ when the hail stopped, Lenzo was filled with grief as everything was ruined and there was nothing that could feed his family. He could see black future for him and his family. তেওঁ ভাবিছিল ধুমুহা শেষ হোৱাৰ পাছত লেন্সৰ খং উঠিছিল, কিয়নো ই সকলো ধ্বংস কৰি পেলাইছিল, যাৰ ফলত তেওঁৰ পৰিয়ালক খোৱাৰ বাবে একো বাচি নাথাকিলে। তেওঁ নিজৰ মাথো অন্ধকাৰময় ভৱিষ্যত দেখা পাইছিল। এতিয়া তোমালোকে আমাৰ পেজ নম্বৰ 6ত চোৱা কি দিছে, আৰু এটা আছে অৰেল কম্প্ৰিহেনশ্যন চেক। ইয়াৰ 1 নম্বৰ চাবা কি দিছে কোৱেশ্চনটো, হু অৰ হোৱাট ডিড লেন্সো হেভ ফেইথ ইন, হোৱাট ডিড হি ডু? লেন্সই কিহৰ ওপৰত বিশ্বাস ৰাখিছিল আৰু তেওঁ কি কৰিছিল? ইয়াৰ উত্তৰটো চোৱা আমাৰ কি দিছে, লেন্সো হেড ফাৰ্ম ফেইথ ইন গড, হি বিলিভড that God sees everything including one's deep consequences and help everyone in one's problems. He wrote a letter to God demanding him 100 peso to his failed again. ইয়াতে কৈছে কি চোৱা তোমালোকে, লেন্সৰ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল। তেওঁ বিশ্বাস কৰিছিল যে ভগৱানে সকলোকে দেখি থাকে আৰু সকলোৰে মন ভিতৰখনো পঢ়িব পাৰে। সেইবাবে সি ভগৱানৰ ওপৰত 100 টকা বিচাৰি চিঠি লিখিছিল যাতে পুনৰ খেতি আৰম্ভ কৰিব পাৰে। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 2 ঠিক হৈছে, হু ৰিড দ্য লেটাৰ? চিঠিখন কোনে পঢ়িছিল? ইয়াৰ উত্তৰটো হ'ব কি, চিঠিখন আমাৰ কোনে পঢ়িছিল? পোষ্টমাষ্টাৰজনে পঢ়িছিল। 3 নম্বৰত কি আছে, হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু দেম? পোষ্টমাষ্টাৰজনে কি কৰিছিল? উত্তৰটো হ'ব আমাৰ কি, দ্য পোষ্টমাষ্টাৰ হেল্পড লেন্সো বাই চেণ্ডিং মানি অন বিহেল্প অফ গড। লেন্সো হেড ৰিটেন এ লেটাৰ, গড হেল্প মি মানি। দ্য পোষ্টমাষ্টাৰ ডিড নট ৱান্ট টু শেক লেন্সো's faith in God, so he collect money and sent to লেন্সো। ভগৱানৰ হৈ পোষ্টমাষ্টাৰজনে লেন্সৰ বাবে পইচা পঠাইছিল। লেন্সই ভগৱানৰ নামত এখন চিঠি লিখিছিল পইচা বিচাৰি। সেইবাবে পোষ্টমাষ্টাৰজনে লেন্সৰ বিশ্বাস আঁতৰত ৰাখিবৰ বাবে নিজে পইচা গোটাই লেন্সলৈ পঠিয়াইছিল। তাৰপিছত তোমালোকে পেজ নম্বৰ 7ত কৈছে অৰেল কম্প্ৰিহেনশ্যন চেক, আৰু এটা আছে ইয়াতে কৈছে কি চোৱা 1 নম্বৰত, was Lenso surprised to find a letter for him with money in it? লেন্সই চিঠি সহিত পইচা লাভ কৰি আচৰিত অনুভৱ কৰিছিল নে? ইয়াতে কৈছে কি এনচাৰটো চোৱা, নো, লেন্সই আচৰিত অনুভৱ কৰা নাছিল। লেন্সো was not surprised to find a letter for him with money in it because he had full faith in God. তেওঁ গডৰ ওপৰত একদম ফুল কনফিডেন্স বিলিভ কৰিছিল যে গডে মোক টকাটো পঠাব, সেইকাৰণে তেওঁ ছাৰপ্ৰাইজড হোৱা নাছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 2, হোৱাট মেড হিম এংগ্ৰি? ইয়াত কৈছে কি কথাত তেওঁ খং উঠিছিল? ইয়াৰ উত্তৰটো হ'ব, লেন্সো আস্কড ফৰ 100 pesos ফ্ৰম গড। তোমালোকে লিখিবা, লেন্সো গডৰ পৰা 100 পইচা বিচাৰিছিল, কিন্তু গডে তেওঁক কিমান দিছিল? 70 পইচা দিছিল। সেইকাৰণে তেওঁ খঙত উঠিছিল। Therefore he was angry when he received the envelope. এনেকৈ তোমালোকে লিখি দিবা, হৈ যাব। তাৰপিছত তোমালোকে সেই পাঠৰে থিংক এবাউট দ্য টেক্সট চোৱা। তোমালোকে নেক্সটত দিয়া আছে পেজ নম্বৰত, নেক্সট পেজত থিংক এবাউট দ্য টেক্সট।
ইয়াতে কেইটামান কুৱেশ্যন দিয়া আছে এইবিলাক তোমালোকৰ এক্সামত একচুৱেলি অহাৰ চান্স কম থাকে কিন্তু ইমান ডাঙৰ ডাঙৰ কুৱেশ্যন তোমালোকে এইবিলাক মুখস্থ কৰাৰ দৰকাৰ নাই তোমালোকে কনচেপ্টটো লৈ ল'বা পাৰিলে বনাই লিখিবা ডাইৰেক্ট মুখস্থ কৰিলে তোমালোকৰ অসুবিধা হ'ব যিমান পাৰা বস্তুটো বুজি লোৱা আৰু কনচেপ্টটো ক্লিয়াৰ কৰি লোৱা মোৰ ইয়াত ধুনীয়াকৈ দিয়া আছে অসমীয়াত অনুবাদ কৰি তোমালোকে অসমীয়াতো পঢ়িব পাৰা অসমীয়াত পঢ়ি এছামিছ ইংলিছত ট্ৰান্সলেট কৰি লিখাৰ চেষ্টা কৰা ধুনীয়া হ'ব আৰু তোমালোকৰ ভালকৈ মনত থাকিব এক নম্বৰ কি হৈছে হু ডাজ লেঞ্চো হেভ কমপ্লিট ফেথ ইন হুইচ চেণ্টেন্স ইন ষ্টৰি টেল ইউ দিছ লেঞ্চো কাৰ ওপৰত অগাধ বিশ্বাস আছিল পাঠটি কোনকেইটা বাক্যই লেঞ্চৰ বিশ্বাসক প্ৰতিফলিত কৰিছিল ইয়াত চোৱা লেঞ্চো হেভ কমপ্লিট ফেথ ইন গড এজ হি ইজ instruct that God knows everything and help us in our problems. There are few sentences which show this. ইয়াতে কৈছে কি লেঞ্চো ভগৱানৰ ওপৰত আঘাত বিশ্বাস কৰিছিল কিয় তেওঁ সদায় শুনি আহিছিল যে ভগৱানে সকলোৰে কথা শুনে আৰু সহায় কৰে পাঠটিৰ পৰা কেইটামান বাক্য তলত উল্লেখ কৰা হৈছে ইয়াত তোমালোকে পঢ়ি ল'বা এক নম্বৰটো কি কৈছে বাট ইন দ্য হাৰ্টছ অফ অল হু লিভড ইন ডেট সলিটাৰিলি হাউচ ইন দ্য মিডিল অফ দ্য ভেলি দেয়াৰ ৱাজ এ ছিংগল হোপ হেল্প ফ্ৰম গড এনেকৈ দিয়া আছে তোমালোকৰ আৰু তিনিটা দিয়া আছে ইয়াৰ পৰা তোমালোকৰ যিকেইটা ভাল লাগে তোমালোকে পঢ়ি ল'বা আৰু যোনটো তোমালোকৰ ইজি হয় সেইটো পঢ়ি ল'বা মই আৰু সকলোবিলাক পঢ়ি নাযাওঁ বহুত দীঘল হ'ব 3 নম্বৰটো সৰু আছে মই এইটো পঢ়ি লওঁ তোমালোকে এইটো পাৰিলে পঢ়িব পাৰা গড কুড নট হেভ মেড এ মিষ্টেক নৰ কুড হি হেভ ডিনাইড লেঞ্চো হোৱাট হি হেড ৰিকুৱেষ্টেড তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 2 কি হৈছে হোৱাই ডাজ দ্য পোষ্টমাষ্টাৰ চেণ্ড মানি টু লেঞ্চো হোৱাই ডাজ হি চিং দ্য লেটাৰ গড পোষ্টমাষ্টাৰজনে লেঞ্চলৈ কিয় পইচা পঠাইছিল তেওঁ কিয় চিঠিখন ভগৱানৰ নামত স্বাক্ষৰ কৰি দিছিল ইয়াতে কৈছে কি চোৱা দ্য পোষ্টমাষ্টাৰ ডাজ নট ৱান্ট ডেট লেঞ্চছ ফেথ ইন দ্য গড শ্বুড ব্ৰেক তেওঁ লেঞ্চৰ যিটো ভগৱানৰ ওপৰত বিশ্বাস আছিল এইটো তেওঁ ভাঙাৰ কাৰণে তেওঁ নিবিচাৰিছিল হি ইন ফেক্ট ফিলছ প্ৰাউড ডেট লেঞ্চো হেজ ছাচ এ গ্ৰেট ফেথ ইন গড আৰু তেওঁ বিচাৰিছিল যে লেঞ্চৰ যিটো বিশ্বাস আছে ভগৱানৰ ওপৰত সেইটো ৰাখি যাওক সেইটোৱে তেওঁ বিচাৰিছিল তোমালোকে গোটেইখিনি লিখিব নালাগে অলপ অলপ লিখিলে হৈ যাব যিমান তোমালোকে কুৱেশ্যনটো প্ৰথমে বুজি ল'বা আৰু অসমীয়াটো পঢ়ি ল'বা যিখিনি মানে খুবেই বুলি ভাবা তোমালোকে এইখিনি লিখিলে হৈ যাব বেছি ডাঙৰ মাৰ্কৰ কুৱেশ্যন নাহে 2 মাৰ্কছত আহিলে 2 মাৰ্কছত আহিব পাৰে সেইকাৰণে অলপ অলপকৈ পঢ়ি ল'বা ডিড লেঞ্চো ট্ৰাই টু ফাইণ্ড আউট হু হেড চেণ্ট দ্য মানি টু হিম হোৱাই নট লেঞ্চই তেওঁলৈ কোনে পইচা পঠাইছিল বিচাৰ কৰি চাইছিল নে যদি নাই কৰা কিয় ইয়াৰ উত্তৰটো হ'ব এইটো ছেম একে কুৱেশ্যন লেঞ্চৰ পূৰা বিলিভ আছিল গডৰ ওপৰত যে গডে মোক পইচা পঠাব সেইকাৰণে তেওঁ বস্তুটো বিচাৰ কৰি চোৱা নাই একেবাৰে ইজি কুৱেশ্যন জাষ্ট তোমালোকে অলপ পঢ়িলে হৈ যাব লেঞ্চলৈ কোনে পইচা পঠাইছিল তাৰ বিষয়ে কোনো অনুসন্ধান চোৱা নাছিল কিয়নো তেওঁ ভগৱানৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস কৰিছিল সেই একেটা কুৱেশ্যনে অলপ এটা ভালকৈ পঢ়িলে তোমালোকৰ গোটেইখিনি হৈ যাব টেনশ্যন কৰিব লগা আশা নাই একো টেনশ্যন কৰাৰ কোনো দৰকাৰ নাই যিমান ডাঙৰ কুৱেশ্যন হয় সিমান সৰু বুলি ভাবা তোমালোকে যাতে তোমালোকৰ কি হয় মাইণ্ডছেটটো ভয় নাখায় ডাঙৰ হ'লে একো টেনশ্যন নকৰিবা জাষ্ট তোমালোকে পঢ়া 2 এবাৰ আৰু অসমীয়াটো পঢ়ি বুজি লোৱা কি হ'ব তেনেহ'লে তোমালোকৰ মাইণ্ডছেটটো মানে ডাইভাৰ্ট নহ'ব তেতিয়াহ'লে কি হ'ব যে বস্তুটো ইজি বুলি তোমালোকৰ মুখস্থ হৈ যাব আৰু তোমালোকে আগতে যদি ভয় পাই যোৱা যে ইমান ডাঙৰ কেনেকৈ পঢ়িম সেইকাৰণে তোমালোকে সেই কুৱেশ্যনটো কি কৰা স্কিপ কৰি দিয়া মানে সেইটো মই নপঢ়োঁ 2 মাৰ্ক 3 মাৰ্ক আহিবতো সেইটো নপঢ়োঁ যা কি হয় হ'ব এনেকৈ নাভাবিবা তোমালোকে জাষ্ট মাইণ্ডটো অলপ চেষ্টা কৰি 2 এবাৰ পঢ়িবা ভয় নাখাই কিনে 2 এবাৰ পঢ়িবা চাবা তোমালোকৰ কুৱেশ্যনটো হৈ যাব 4 নম্বৰটো হৈছে হু ডাজ লেঞ্চো থিংক হেজ টেকেন দ্য ৰেষ্ট অফ দ্য মানি হোৱাট হি ইজ irony in the situation that the irony of a situation in an unexpected aspect of it an ironic situation in strange or amusing because it is the opposite of what is expected ইয়াৰ উত্তৰটো চোৱা কি দিছে লেঞ্চো thinks that the rest of the money have been taken by the
employees of the post office as he had asked for 100 pesos from God, but he get only 70 pesos with the letter from God, and he believed that God cannot make such mistake. Thus he assumes that they have stolen the money. The irony in the situation is that due to his full faith in God, Lenzo suspect those people who helped him in his problem and tried to keep his faith alive in God. ইয়াতে তোমালোকে সহজকৈ বুজি ল'বা কি লেন্সই আৰু তেওঁ বেয়া পাইছিল মানে তেওঁ খং কৰিছিল যে মই ভগৱানৰ ওপৰত 100 টকা বিচাৰিছিলোঁ মোক কিয় 70 টকা দিলে এইটো চাগে যিজনে টকাটো পঠাইছে বা যি লৈ আহিছে তেওঁ চাগে মোৰ লগত ফ্ৰডগিৰি কৰিছে বা তেওঁ চুৰি কৰিছে আৰু মানে তেওঁ ব্লেম কৰিলে মানে তেওঁ দোষী বুলি ক'লে কিন্তু একচুৱেলি ক'বলৈ গ'লে পোষ্টমাষ্টাৰজনে তেওঁক সহায় কৰিছিল তাৰপিছত কুৱেশ্যন নম্বৰ 5 আৰ দেয়াৰ পিপল লাইক লেন্সো ইন the real world? What kind of the person would you say he is? You may select appropriate word from the box to answer the question. এইবিলাক তোমালোকৰ কি আছে কিতাপত চাবা এটা বক্সত তালিকা দিয়া আছে এই যে এইবিলাক কোৱেশ্চন তোমালোকৰ দিয়া আছে বক্সৰ তালিকাত চাবা এনেকৈ দিয়া আছে কিন্তু এইবিলাকৰ ভিতৰত তোমালোকৰ কোনটো কি হ'ব ইয়াতে ক'বলৈ কৈছে ইয়াতে চোৱা কি দিছে ইন দিছ world of science it is hard to find person as like এইটো তোমালোকে ইমান এটা ইম্পৰ্টেণ্ট নহয় এইটো নালাগে তোমালোকৰ পঢ়াৰ তোমালোকে ডাইৰেক্ট তলত আহা 6 নম্বৰ ঠিক হৈছে দেয়াৰ আৰ টু কাইণ্ডছ অফ কনফ্লিক্ট ইন দ্য ষ্টৰি বিটুইন হিউমেন এণ্ড নেচাৰ এণ্ড বিটুইন হিউমেন দেমছেল্ফ হাউ আৰ দ্য কনফ্লিক্ট ইলিষ্ট্ৰেট ইয়াত এনচাৰটো চোৱা কি দিছে দ্য কনফ্লিক্ট বিটুইন humans and nature is illustrated by the destruction of Lenso's crop by the hailstone as Lenso was expecting a God rain to have good harvest as that was the only hope he had for his earning. He worked so hard to feed his family, but he became the victim of nature who destroyed his crop failed. ছাত্ৰছাত্ৰীসকল মোৰ ভিডিঅ'টো বেছি নাই মই এতিয়া সামৰি মাৰিম ভিডিঅ'টো তাৰ আগতে মই তোমালোকৰ যিবিলাক খালিঠাই আছে ইয়াত খালিঠাইখিনি চোৱা মই ইয়াত লৈ আহিছোঁ খালিঠাইখিনি প্ৰথমটোত কি হ'ব আমাৰ চাইক্লন হ'ব সময় সাপেক্ষে বল আৰু বলা এক ঘূৰ্ণি বতাহ তথা ধুমুহা চাইক্লন হ'ব 1 নম্বৰটো 2 নম্বৰটো লিখিবা গেল অতি শক্তিশালী ৰূপ বলা বতাহ কি কয় গেল বুলি কোৱা হয় তাৰপিছত হ'ব টাইফুন হ'ব এইটো 3 নম্বৰটো 4 নম্বৰটো কি হ'ব টৰ্নেড হ'ব আৰু 5 নম্বৰটো কি হ'ব আমাৰ হাৰিকেন 5 নম্বৰটো হ'ব আমাৰ হাৰিকেন 6 নম্বৰটো কি হ'ব 6 নম্বৰটো হ'ব হাৰিকেন তোমালোকে হাৰিকেন লিখিব পাৰা হোৱাইল্ড ওৱাইল্ড বুলি লিখিব পাৰা তোমালোকে ছাত্ৰছাত্ৰীসকল এতিয়া মই ভিডিঅ'টো সামৰি মাৰিলোঁ তোমালোকে ভালকৈ পঢ়িবা আৰু কি কৰিবা তোমালোকে যদি ভিডিঅ'টো পিডিএফটো লাগে একচুৱেলি সেই পিডিএফটো মই তোমালোকক হোৱাটছএপ চেনেলত দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা বা মই ডেছক্ৰিপশ্যনত হোৱাটছএপ চেনেলৰ লিংক দি দিছোঁ আৰু কিউআৰ কোডটো দি দিম তোমালোকে স্কেন কৰি তাৰ পৰা ল'ব পাৰিবা চ' আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ ভালকৈ পঢ়া আৰু তোমালোকে মেট্ৰিকত ভাল ৰিজাল্ট কৰা থেংক ইউ ভালকৈ পঢ়িবা